নমস্কাৰ অন্য এক নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তো এইটো ভিডিঅ'ত মই ক'ম যে আপোনালোকে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ বিজনেছ প্লেন ফৰ্মখন কেনেকৈ ফিল আপ কৰিব আৰু যদি আপোনাৰ ফিচাৰী হয় যদি আপুনি ভাবিছে যে আপুনি মাছ পুহিব ফিচাৰীত তেনে ক্ষেত্ৰত আপুনি কেনেকৈ এই ফৰ্মখন আপুনি ফিল আপ কৰিব তো সেইটোৱে এইটো ভিডিঅ'ত দেখুৱাম আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক কৈ থওঁ যদি আপোনালোকৰ কিবা বিজনেছ প্লেনত প্ৰব্লেম পাইছে তেনে ক্ষেত্ৰত আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্টত কৈ দিব যে আপোনাৰ কোনটো টপিকত ভিডিঅ' লাগে বিজনেছ প্লেনৰ মই ডেফিনেটলি আপোনালোক হেল্প কৰিম তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তো ইয়াত আপুনি চাব পাৰিছে নেম অফ দ্য এণ্টাৰপ্ৰিনিয়ৰ SHG মেম্বাৰ তো ইয়াত আপুনি আপোনাৰ নামটো লিখি দিব তাৰপিছত SHG MIS কোড তো ইয়াত আপোনাৰ SHG যিটো MIS কোড হয় সেইটো আপুনি ইয়াত ভৰাই দিব নেক্সট আহিব কাৰেণ্ট ইকনমিক এক্টিভিটি তো বৰ্তমানে যদি আপুনি কিবা কৰি আছে কিবা কাম তেনে ক্ষেত্ৰত কিবা বিজনেছ কৰি আছে তেনে ক্ষেত্ৰত ইয়াত দিব আৰু যদি একো কৰা নাই তেনে ক্ষেত্ৰত নালাগে তাৰপিছত আহিছে কাৰেণ্ট ইনকাম ৰুপিজ পাৰ এনাম তো বছৰি যদি আপোনাৰ কিবা এনুৱেল ইনকাম আছে সেইটো আপুনি ইয়াত দি দিব তাৰপিছত ইয়াত আহিছে চাব পাৰে নেম অফ দ্য বিজনেছ হুইচ ইজ বিং প্লেন টু ষ্টাৰ্ট অৰ এক্সপাণ্ড যদি আপুনি যোনটো বিজনেছ ষ্টাৰ্ট কৰিব বিচাৰিছে সেইটোৰ নামটো ইয়াত লিখি দিব নতুবা আপুনি যদি আপোনাৰ অলৰেডি বিজনেছ আছে যিটো আপুনি বঢ়াব বিচাৰিছে সেইটোৱে ইয়াত লিখি দিব তাৰপিছত আহি গ'ল ইয়াত চাব পাৰে এইটো ফিচাৰীৰ ক্ষেত্ৰত মই কৈ আছোঁ তাৰপিছত আহিছে টাইপছ অফ বিজনেছ প্ৰডাকশ্যন হয় ছাৰ্ভিচ হয় ট্ৰেডিং হয় তো প্ৰডাকশ্যন যদি হয় তেনেকৈ প্ৰডাকশ্যন দিব ছাৰ্ভিচ হ'লে ছাৰ্ভিচ ট্ৰেডিং হ'লে ট্ৰেডিং তাৰপিছত ইয়াত চাব পাৰে ইনভেষ্টমেণ্ট প্লেন ইয়াত আপুনি চাব পাৰে এৰিয়া অফ পণ্ড এভেইলেবল তো আপুনি এই বস্তুটো লিখি দিব লাগিব যে এৰিয়া অফ পণ্ড এভেইলেবল যে আপোনাৰ কিমান বিঘা মাটিলৈ আপোনাৰ পুখুৰী আছে তেনে ক্ষেত্ৰত ইয়াত আপোনাৰ হেৰিটো লিখি দিব চাইজটো লিখিব এবিঘা মাটিলৈ যদি আপোনাৰ পুখুৰী আছে তেনে ক্ষেত্ৰত এবিঘা লিখি দিব তাৰপিছত ইয়াত আছে কি বস্তু দৰকাৰ হ'ব তো ৰ' মেটেৰিয়েলখিনি আপুনি ইয়াত লিখি দিব তো প্ৰথমতে আছে ফিংগাৰলিং ইয়াৰলিং তো এইটোৰ ইউনিট প্ৰাইচ কিমান তো আপুনি চাব পাৰে ইউনিট প্ৰাইচ মই আপোনালোকক দেখুৱাইছোঁ যদি ফিংগাৰলিং বা ইয়াৰলিঙৰ ধৰি লওক আপোনালোকে একজেক্ট এনেকুৱাও বহাব নালাগে একচুৱেল দামটো জানি ল'ব তাৰপিছত বহাব তো মই এইটো এটা ডেমো দিছোঁ আপোনাক চেভ পাৰ ইউনিটত 5 টকা তেনে ক্ষেত্ৰত ফিংগাৰলিং বা ইয়াৰলিঙত আপোনাৰ কিমানটা ইউনিট দৰকাৰ হ'ব তো 800টা ইউনিট যদি দৰকাৰ হয় তেনে ক্ষেত্ৰত কিমান হ'ব দাম 8 5 গুণ 40 মানে 4,000 টকা এটা ফিংগাৰলিং বা ইয়াৰলিঙত ইনভেষ্ট কৰিব লাগিব তাৰপিছত আহিছে ফ্লোটিং ফিড আপুনি খানা লাগিব মাছৰ কাৰণে তো তেনে ক্ষেত্ৰত আপুনি কি কৰিব ধৰি লওক পাৰ ইউনিট আপোনাৰ 30 টকাকৈ পৰে তো তেনেকুৱা ইউনিট আপোনাৰ 200টা দৰকাৰ হয় তো তেনে ক্ষেত্ৰত ইয়াত আহি যাব আপোনাৰ 3 দুগুণ 6,000 টকা এটা আহি যাব তো ঠিক তেনেদৰে আপোনাৰ মেডিচিনৰ বাবদ কিবা আহিব মেডিচিনৰ বাবদ আহি যাব ধৰি লওক পাৰ ইউনিট 5 টকাকৈ মেডিচিনৰ দাম তেনেকুৱা 100টা ইউনিটৰ দৰকাৰ হয় তো তেনে ক্ষেত্ৰত ইয়াত 500 টকা ঠিক তেনেদৰে আপোনাৰ ধৰি লওক গোবৰৰ দৰকাৰ হ'ল তো পুখুৰীত গোবৰৰ দৰকাৰ হয় এই যিটো প্লেংটন আছে সেইকেইটা বহাবৰ কাৰণে তো তেনে ক্ষেত্ৰত পাৰ ইউনিট ধৰি লওক গোবৰৰ 8 টকাকৈ পৰিলে আপোনাৰ পাচিয়ে হওক বা যিকোনো ইউনিটতে হওক সেইটো আপুনি বুজি আপুনি নিজে লিখি ল'ব তাৰপিছত এনেকুৱা ধৰি লওক 200 ইউনিটৰ দৰকাৰ হ'ল তো সেইটো ক্ষেত্ৰত ইয়াত আহিলে 1600 টকা তাৰপিছত আপোনাৰ আহি যাব ধৰি লওক সৰিয়হৰ পিঠা মাষ্টাৰ্ড অইল কেক তো তেনেকুৱা ধৰি লওক 75 80 আপোনাৰ অনুযায়ী লিখিব মই যিটো দেখুৱাইছোঁ সেইটো নিলিখিব আপোনালোকৰ নিজৰ হিচাপ অনুযায়ী লিখিব সেইটো আহি যাব আপোনাৰ 2,250 টকা ঠিক তেনেদৰে কি কৰিব টোটেল ইনভেষ্টমেণ্ট আপুনি চাব পাৰিছে টোটেল ইনভেষ্টমেণ্ট ইয়াত কিমান হ'ব এই গোটেইকেইটা আপুনি যোগ কৰি দিব যোগ কৰি আপুনি ইয়াত লিখি দিব যে কিমান আপোনাৰ টোটেল ইনভেষ্টমেণ্ট কৰিব লগা হৈ আছে তো ইয়াৰ পিছত আহিব ফাণ্ড ডিটেইলছ তো ফাণ্ড ডিটেইলছ ইয়াত আপুনি চাব পাৰিছে ফাণ্ড ফ্ৰম MMUA তো এইটো 10,000 টকা চৰকাৰৰ হ'ব এই 10,000 টকা চৰকাৰৰ হ'ব প্লাছ আৰু আপোনাৰ কিমান ইয়াত হৈছে 15,350 টকা ঠিক আছে তো বাকী কিমান থাকিল আপোনাৰ 5,350 টকা এটা বাকী থাকিল তো সেইটো ইয়াত ভৰাই দিব আৰু ভৰাই দিয়াৰ পিছত টোটেল কিমান হয় এই দুটাই 15,350 টকা তো এইটো হৈ গ'ল তাৰপিছত আহিছে মাৰ্কেটিং ষ্ট্ৰেটেজি চেলছ প্লেন তো ফিচাৰীৰ পৰা আমি কি পাম মাছেই পাম ফিছ পাম
তো আৰু বাকী যদি কিবা পায় সেইটো আপুনি লিখিব পাৰে। তো ইয়াত মাছ পাম। তো আপুনি কিমান আশা কৰিছে? মই আশা কৰিলোঁ ধৰি লওক এবিঘা মাটিত যোনটো পুখুৰী আছে সেইটোত 200 কেজি মাছৰ এটা আশা কৰা হৈছে। তো আপোনালোকৰ বেলেগ বেলেগ হ'ব পাৰে। তো মই 200 কেজি আশা কৰিলোঁ। ইমান আইডিয়া নাই, তথাপিও মই আপোনালোকক ক'লোঁ। সেইটো আপোনাৰ হিচাপ মতে আপুনি লিখি ল'ব। তাৰপিছত ধৰি লওক পাৰ কেজি মাছৰ দাম যদি 200কে হয়, তেনে ক্ষেত্ৰত 200কে নহয় বাৰু, যদিও 200কে হয়, মই ধৰি ল'লোঁ, তেনে ক্ষেত্ৰত আপোনাৰ আহি গ'ল ইয়াত 40,000। ঠিক আছে, টোটেল চেলছ টাৰ্ণ অভাৰ কিমান হ'ব আপোনাৰ 40,000, 40,000 টকা এটা আপুনি টাৰ্ণ অভাৰ পাই আছে। ইয়াৰ পিছতো এক্সপেক্টেড এডিশ্যনেল ইনকাম পাৰ ইয়াৰ। তো ইয়াৰ বাহিৰেও যদি আপুনি কিবা এডিশ্যনেলি মানে মাছৰ বাহিৰেও যদি কিবা আপোনাৰ ইনকাম আছে সেইটো আপুনি এইটো বক্সত লিখি দিব পাৰে। তাৰপিছত আপুনি কি কৰিব, ইয়াত ছাবমিটেড বাই, তো ছাবমিটেড বাই যোনটো অপশ্যন দেখা পাইছে ইয়াত যদি মেম্বাৰ হয় ইয়াত চাব পাৰে ছিগনেচাৰৰ পৰা SHG মেম্বাৰ, তো আপুনি ইয়াত ছিগনেচাৰ কৰি দিব। তাৰপিছত বাকী এই দুটা কৰিবলগীয়া একো নাই, এইটো ব্লক লেভেলত কৰিব, ভেৰিফাইড বাই, এইটো ব্লকৰ কোঅৰ্ডিনেটৰে ইয়াত ছিগনেচাৰ কৰিব আৰু সিহঁতে ইয়াত লিখি দিব যদি আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে বা কিবা কমেণ্ট দিব লগা আছে সেইটো সিহঁতে লিখিব। তো এইখন ফৰ্মত আপোনাৰ কৰিবলগীয়া একো নাই। তো আশা কৰোঁ ভিডিঅ'টো ভাল লাগিল। যদি ভাল লাগিল প্লিজ লাইক এটা কৰি দিব, চেনেলত নতুন ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনো দবাই দিব আৰু মষ্ট ইম্পৰ্টেণ্টলি এই ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ। জয় অসম।